হাই এভৰিৱান, কি খবৰ সকলোৰে? কি গৰম পৰিছে নহয়নে? তাকে বোলো আজি ছানডে কিমাননো আৰু ঘৰত সোমাই থাকিব নোৱাৰিছোঁ আৰু তাকে অলপমান ৰিলেক্স হ'বৰ কাৰণে আমি পালোঁহি হিমনাম। এইখন নেপকোৰ ব্ৰিজৰ ওচৰতে আছে। খুব ধুনীয়া পৰিৱেশটো আৰু ঠাণ্ডা, চবফালে গ্ৰীনেৰী, গছ গছনি। অকণমান আজি মানুহ বেছিও হৈছিলে যিহেতু বন্ধবাৰ, সকলোৱে পৰিয়াল লৈ আহিছে। এইফালে অকণমান দেৰি হোৱাৰ পাছতে আমি পালোঁ কেবিন। ওপৰৰ পৰা আৰু ধুনীয়া দেখিছে জেগাডোখৰ নহয়নে? ইমান ধুনীয়া, মোৰ কিন্তু বহুত ভাল লাগিল। আপোনালোকে জনাবচোন কমেণ্টত কেনেকুৱা লাগিছে জেগাডোখৰ। আৰু কিনাৰতে এইখন বৰী দিহিং বৈ আছে, সেইকাৰণে ইয়াত বতাহো বহুত ধুনীয়া মাৰি আছে মানে। তাৰপিছতে আমি কৰিলোঁ অৰ্ডাৰ আহোঁতে অকণমান আধা ঘণ্টামান লাগিব বুলি ক'লে। ৰৈও বেয়া লগা নাই বাৰু, কাৰণ ঠাণ্ডা বতাহ মাৰি আছে ওপৰত। সেইকাৰণে আৰু এনেকৈ টাইম পাছ, মায়ে মই আৰু ভণ্টিয়ে টাইম পাছ কৰি আছোঁ আৰু পঢ়ি লৈ। ফাইনেলি আমাৰ খানা আহি গ'ল। আমি অৰ্ডাৰ কৰিছিলোঁ ভেজ থালি, আৰু ইমানখিনি আইটেম দেখিছেনে? পিটিকা বহুত কেইবাটাও দিছিলে, আৰু আমি গাহৰিও এক্সট্ৰাকৈ লৈছিলোঁ আৰু পনীৰ লৈছিলোঁ, মায়ে যিহেতু গাহৰিটো নাখায়। এইডোখৰ দেখুৱাই খাইছে অকণমান আপোনালোকক লোভ লগাবলৈ। আৰু এই ভেজ থালিখনৰ লগতে পিটিকা কেইবাবিধো দিছিলে, আপোনাৰ আলু পিটিকা, বেঙেনা পিটিকা, মাছৰ পিটিকা, আৰু এইটো পটল ফ্ৰাই হয়। ফ্ৰাইটো ভাল আছিলে, আৰু গাহৰিটো বেছি ভাল পালোঁ মই খাই। আৰু মাহঁতে পনীৰটো ভাল হৈছে বুলি কৈছে বাৰু। তাৰপাছত এয়া খাই বৈ শেষ কৰি আৰু তলত নামি আহিলোঁ। আমি অকণমান দেৰি ৰখিলোঁ। ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ আজি, ভাল লাগিলে বহুত। আপোনালোকেও আহিব পাৰে যদি পচন্দ হৈছে। কমেণ্টত জনাব কেনেকুৱা লাগিলে। ইমানে আজি ব্লগটো, সৰু মৰু। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।